প্ৰশ্নটো চাব HSLC 2024 আহি গৈছে কি কৈছে √2, √8, √18, √32 সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ হল মানে সাধাৰণ অন্তৰ বা কমন ডিফাৰেন্স কেনেকৈ ল'ব পাৰি সাধাৰণ ডিফাৰেন্স বা সাধাৰণ অন্তৰ বা কমন ডিফাৰেন্স কেনেকৈ ল'ব পাৰি যে আমি a2 - a1 মানে কোনো এটা সমান্তৰ প্ৰগতিত থকা সংখ্যাকেইটাৰ দ্বিতীয় পদৰ পৰা প্ৰথম পদটো যেতিয়া আপুনি মাইনাস কৰিব তেতিয়া আপুনি কি পাব আপুনি পাব সাধাৰণ অন্তৰ কিৰে বুজোৱা হয় d = a2 - a1 এতিয়া যদি কও এটো a1 এটো a2 এটো a3 এটো a4 মানে তাক কি ল'ব লাগে সাধাৰণ অন্তৰ ল'ব লাগে কি কৰিব লাগিব যেটো মই কৈ দিছিলো সাধাৰণ কি আছে আমাৰ সমান্তৰ প্ৰগতিত আছেই মানে আমাক ওলাব কি লাগে সাধাৰণ অন্তৰ কেনেকৈ ওলাব a2 - a1 এটো মানে কিমান এটো মানে √8 - √2 মানে বহুতে কি কৰিব স্যাৰ 8 - 2 = √6 স্যার √6 চোন অপচনত নাই এটো কিন্তু ভুল কনসেপ্ট যে ৰুটৰ ভিতৰত থাকিলে কিন্তু আপুনি এনেকা ডাইৰেক্ট মাইনাস কৰিব নোৱাৰে ৰুটৰ ভিতৰত থাকিলে তেতিয়া বস্তুটো কি হৈ যায় এক্সৰ নিচিনা হৈ যায় মানে এখিনি যদি মোৰ x থাকে ধৰক এখিনি যদি মোৰ √2 থাকিল হয় তেতিয়া মই লগত মাইনাস কৰিব পাইল হয় √8 - √2 = √6 বহুত ভুল কনসেপ্ট মানে কেৱল পূৰণৰ ক্ষেত্ৰত কৰিব পাৰে হৰণৰ ক্ষেত্ৰত আপুনি কৰিব নোৱাৰে পূৰণৰ ক্ষেত্ৰত কৰিলে আপুনি কৰিব পাৰিব ডাইৰেক্ট পূৰণ কৰিব পাৰিব √16 লিখিব পাৰিব মাইনাসৰ ক্ষেত্ৰত কৰিব নোৱাৰে প্লাসৰ ক্ষেত্ৰত কৰিব নোৱাৰে ডিভাইডৰ ক্ষেত্ৰতো কৰিব নোৱাৰে সেম থাকিলে ৰুটৰ ভিতৰত সেম থাকিলেহে আপুনি প্লাস কৰিব পাৰিব মাইনাস কৰিব পাৰিব আৰু ডিভাইড কৰিব পাৰিব ইনটুৰ ক্ষেত্ৰত কিন্তু হেতু ৰেষ্ট্ৰিকশন নাই ডাইৰেক্ট ইনটু কৰিব পাৰে দুটা বস্তু ৰুটৰ ভিতৰত আছে ইনটু আছে ডাইৰেক্ট নরমাল ইনটু কৰিব পাৰে কিন্তু মাইনাস প্লাস আৰু ডিভাইডৰ ক্ষেত্ৰত সেম থাকিলেহে কৰিব পাৰিব এইখিনি কনসেপ্ট আপুনি বুজিবলৈ চেষ্টা কৰক ঠিক আছে এটা চাব √8 - √2 নট পসিবল ডাইৰেক্ট কৰিব নোৱাৰো মানে হয় আমি √2 ক √8 বনাব লাগিব বা √8 ক √2 বনাবলৈ চেষ্টা কৰিব লাগিব √2 ক √8 বনাব কোনো কথাই নুঠে মানে আমি √8 ক কি কৰিব পাৰিম আমি √2 নিচিনা বনাব পাৰো নে নোৱাৰো চেষ্টা কৰো কেনে কৰিব লাগিব ধৰক আপুনি নাজানে যিবোৰে জানে ডাইৰেক্ট লিখিব পাৰিব আৰু যিবোৰে নাজানে কি কৰিব ডিভাইড কৰি দিয়ক মানে কিমান হ'ব 4 মানে কিমান পালো এটা জোৰ পালো হয়নে কি লিখিব পাৰিম এখিনিত যিবোৰে বুজি নাপায় তাৰ কাৰণে মই অলপ বহলা লিখিছো যিবোৰে পাৰে হেবোৰে তো ডাইৰেক্ট 1 মিনিটৰ ভিতৰত কৰিব পাৰিব ঠিক আছে কি হ'ব এখিনিত 2 স্কয়াৰ আছে হয়নে 2 স্কয়াৰ * 2 - √2 যাৰ ওপৰত স্কয়াৰ থাকে সি কি কৰিব পাৰে ৰুটৰ পৰা বাহিৰত ওলাই আহিব পাৰে হয়নে কিমান হ'ল 2√2 - √2 এতিয়াহে চাওক প্লাস বা মাইনাস কৰিব পাৰিম কাৰণ এটোও √2 এটোও √2 এতিয়া আমি প্লাস বা মাইনাস কৰিব পাৰিম বা ডিভাইডৰ ক্ষেত্ৰত ডিভাইড কৰিব পাৰিম মানে যেতিয়া এটোও √2 তেতিয়াহে প্লাস মাইনাস ডিভাইডৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব ইনটুৰ ক্ষেত্ৰত কিন্তু আপুনি নরমাল ইনটু কৰিব পাৰে নো প্ৰবলেম দিব এটা চাও মাইনাস কৰিব পাৰিম কাৰণ দুটা কি আছে আমাৰ √2 আছে ঠিক আছে কেনেকৈ মাইনাস কৰিম স্যার 2√2 - 2 মানে বাকি একো নহয় এটো যদি মই x বুলি কও কিমান থাকিব এখিনি যদি x হয় √2 ক মই যদি x বুলি ধৰি কি লিখিব পাৰিম 2x - x কিমান হ'ব এখিনি কওকচোন 2x - x x ঠিক তেনেদৰে 2√2 - √2 কিমান হ'ব 1√2 কথাটো বুজিছানে বেসিক কনসেপ্ট বুজিবলৈ চেষ্টা কৰক যে দুটা বস্তু সেম থাকিলেহে ৰুটৰ ভিতৰত দুটা সেম থাকিলেহে আমি প্লাস বা মাইনাস বা ডিভাইড কৰিব পাৰো ঠিক আছে বাহিৰটোৰ লগত কিন্তু মাইনাস কৰিব নোৱাৰে এটো কি হ'ব আমি দুটা ৰুটটো কি বুলি ধৰিছো x বুলি ধৰিছো যেনে হ'ব ঠিক তেনেদৰে আমি মাইনাস কৰিলো ঠিক আছে কথাখিনি বুজি পালে মানে আমাৰ কি হ'ল সাধাৰণ অন্তৰ কিমান হ'ল সাধাৰণ অন্তৰ হ'ল আমাৰ অপচন সি √2 কব যে স্যার এই দুটা যদি ললো হয় a4 - a3 তেতিয়া কেনেকৈ হ'ব এটো আপুনি ভাঙি দিয়ক কিমান হ'ব 3√2 এখিনি ভাঙি দিলে কিমান হ'ব 4√2 মাইনাস কৰি দিলে আপোনাৰ 2 কি হ'ব √2 এ পাব ঠিক আছে